ঘটনা সংঘটিত হৈছে আৰু মানা নৈত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ যুৱতীগৰাকীৰ মৃতদেহ প্ৰথম অৱস্থাত মাছমৰীয়াই প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে এই মুহূৰ্তৰ সেই খবৰ লৈ উঠিছো আৰু মানা নৈত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে আৰু বঙাইগাঁৱৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা মানা নৈত এইদৰে উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ আৰু প্ৰথম অৱস্থাত দলঙৰ কাষতে মাছমৰীয়াসকলে প্ৰত্যক্ষ কৰিছিল সেই কিশোৰীগৰাকীৰ মৃতদেহ আৰু পৰৱৰ্তী সময়ত আচলতে ঘটনাস্থলীত এইদৰে পৰিয়ালৰ লোক আহি উপস্থিত হৈছে আৰু কিশোৰীজনীক ৰাতিপুৱাৰ ভাগৰে পৰা আচলতে সেই কিশোৰীগৰাকী অৰ্থাৎ কৈতৰী খাতুন নামৰ সেই কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে মাছমৰীয়াই প্ৰত্যক্ষ কৰিছিল প্ৰথম অৱস্থাত মানা নৈত কিশোৰীগৰাকীৰ মৃতদেহ মাছমৰীয়াই প্ৰত্যক্ষ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত এইদৰে ঘটনাস্থলীত পৰিয়ালৰ লোক আহি উপস্থিত হৈছে আৰু কিশোৰীগৰাকীক ৰাতিপুৱাৰ পৰা বিচাৰি থকা বুলি উল্লেখ কৰিছে আৰু লগতে কিশোৰীগৰাকীৰ নাম ইতিমধ্যে কৈতৰী খাতুন বুলি জানিব পৰা গৈছে আৰু এইদৰে ঘটনা কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে আৰু ইতিমধ্যে ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে আৰক্ষীৰ এটা দল ঘটনাস্থলীত এইদৰে উপস্থিত হৈছে আৰু ঘটনাস্থলীত এইদৰে পৰিদৰ্শন কৰিছে আৰু লগতে কিশোৰীগৰাকী কেনেকৈ আচলতে মৃত্যু হ'ল সেই সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে সেই কিশোৰীগৰাকী অৰ্থাৎ কৈতৰী খাতুন নামৰ সেই কিশোৰীগৰাকী গোলাপাৰাৰ তৃতীয় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে পুনৰলৈ কৈছোঁ বঙাইগাঁৱৰ ককিলা আৰক্ষী নিৰীক্ষক চকীৰ অন্তৰ্গত গোলাপাৰাৰ মানা নৈত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ ৰাতিপুৱাৰ ভাগৰে পৰা কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল আৰু সম্প্ৰতি এই নিখোজ হোৱা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে মানা নৈত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ আৰু কিশোৰীগৰাকী কৈতৰী খাতুন বুলি জানিব পৰা গৈছে আৰু ৰাতিপুৱাৰ ভাগৰে পৰা পৰিয়ালৰ লোকে কৈতৰী খাতুনক বিচাৰি ফুৰিছিল আৰু সম্প্ৰতি এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ঘটনাস্থলীত এইদৰে আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াই হয় মৃত্যুটো যিটো মৃত্যুবৰণ কৰিছে সেয়া মোৰ মাহীয়া সম্পৰ্কীয় হয় সেই আজি ৰাতিপুৱাৰ পৰা নিৰ্দেশ হৈ আছিল তে আমি এতিয়া শুনা পালোঁ যে সেই পানীত পৰি মৰিছে মৃত্যুবৰণ কৰিছে তে আমি আহি পালোঁ আহি দেখিলোঁ সি মৃত্যুবৰণ কৰিছে গতিকে আমাৰ এনেকুৱা মানুহ আছিল বেকাৰগ্ৰস্ত মানুহ আছিলে আমাৰ কোনো সন্দেহ নাই অভিযোগ নাই গতিকে আমি ৰাইজক বা প্ৰশাসনক আমি এটাই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ মৃত্যুদেহটো আমাৰ চমজাই দিয়ে যেন এজনৰ নামটো আছিল কৈতৰী খাতুন বয়স আনুমানিক 15-16 বছৰ হ'ব এই গোলাপাৰা তৃতীয় খণ্ড গাঁৱৰ ছোৱালী আছে ৰাইজক আৰু প্ৰশাসনক এটা আহ্বান জনাওঁ যে আমাৰ মৃত্যুদেহটো কাৰো ওপৰত সন্দেহ নাই গতিকে আমাৰ মৃত্যুদেহটো আমাক চমজাই দিলে হয় হয় একো কৰিব নালাগে যেহেতু ছোৱালীটো বিকাৰগ্ৰস্ত আছিলে গতিকে আমি কাৰো ওপৰত সন্দেহ কৰা নাই সেইকাৰণে আমাক মৃত্যুদেহটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত